আজি ঘোষণা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। পৰীক্ষাত উজলিল মৌলানা আজাদ মাৰ্কাজ একাডেমীৰ ছাত্ৰ ছাত্ৰী। গুৱাহাটীৰ নৱাবাৰস্থিত বিদ্যালয়খনত এতিয়া আনন্দৰ জোৱাৰ। পৰীক্ষাত অৱতীৰ্ণ হৈছিল 29জন শিক্ষাৰ্থী আৰু ইয়াৰে 100% উত্তীৰ্ণ পৰীক্ষাত। 27জনে পালে প্ৰথম স্থান। বিশেষকৈ উজলিল কম্পিউটাৰ ছায়েন্স আৰু ইংৰাজীৰ পৰীক্ষাৰ্থী। অধ্যক্ষা খাদিজা বেগম আৰু শিক্ষকসকলে উত্তীৰ্ণসকলক জনালে শুভেচ্ছা। আজি মই আছোঁ মাৰ্কাজ একাডেমী গুৱাহাটী। আমাৰ গোটেই অসম জুৰি 53খন স্কুল আছে। মাৰ্কাজ গ্ৰুপছ অফ স্কুল বুলি আমি কওঁ, যিটো মাৰ্কাজুল মাৰিফৰ দ্বাৰা প্ৰচাৰিত। তো আমাৰ কাৰণে খুব আনন্দৰ দিন, এইটো আচলতে এটা গৌৰৱৰ দিন। গোটেই বছৰটো শিক্ষকসকলে যিটো কষ্ট কৰে ষ্টুডেণ্টছক লৈ, আজি মাৰ্কাজ একাডেমী গুৱাহাটীৰ যিটো ৰিজাল্ট আমি পাইছোঁ, 100% ৰিজাল্ট। তাত আমাৰ 7জন ষ্টাৰ আছে, এজন ডিষ্টিংশ্যন আছে আৰু অল টোটেল 65জনে লেটাৰ পাইছে। এইটো আমাৰ কাৰণে খুবেই গৌৰৱৰ কথা। আৰু গোটেই শিক্ষকৰ কাৰণে বা আমাৰ প্ৰিন্সিপাল, ভাইচ প্ৰিন্সিপাল, এই স্কুলৰ যি মেনেজমেণ্ট গ্ৰুপ আছে, সকলোৰে মই আন্তৰিক শুভেচ্ছা যাচিছোঁ। আৰু আগলৈ এটা মংগল কামনা কৰোঁ যে প্ৰত্যেক বছৰে যাতে আমাৰ স্কুলখনে এনেকৈ নাম কৰি যায়। পৰাই আমি বহুত ইনিচিয়েটিভ লওঁ, যিহেতু 9ৰ পৰাই যিহেতু বৰ্ডৰ পৰীক্ষা, গতিকে আমি 9ৰ পৰা বহুত ইনিচিয়েটিভ লওঁ। আমি যদি কোনোবা ষ্টুডেণ্ট অলপ উইক পাওঁ কিবা ছাবজেক্টত, তাৰ কাৰণে আমি ৰিমেডিয়েল ক্লাছ দিওঁ আৰু প্লাছ মানে এক্সট্ৰা ক্লাছো কৰোৱা হয়। আৰু বিশেষকৈ 10ত আমি মানে আকৌ ছায়েন্স আৰু মেথছৰ কাৰণে আমি এক্সট্ৰা টিচাৰো আনো বাহিৰৰ পৰা, আমি তেওঁলোকক কোচিং দিয়াওঁ। এনেকৈ ধৰণৰ আমি যথেষ্ট যত্ন কৰোঁ। আজি আমি সুখী ৰিজাল্ট পাই, ভাল লাগিছে সেইকাৰণে। ইয়াতে ষ্টুডেণ্টছৰ গাৰ্লছ এণ্ড বয়জৰ হেৰিটো কিমান পাৰ্চেণ্টেজ? গাৰ্লছ আছে 16জনী, বাকীখিনি ল'ৰা। আৰু ছোৱালীৰ ৰিজাল্ট ভালনে ল'ৰাৰ ৰিজাল্ট? ছোৱালীৰ ৰিজাল্ট ভাল, ছোৱালীৰ ৰিজাল্ট বেছি বেটাৰ, কম্পেয়াৰটিভলি বেটাৰ, ল'ৰাৰো ভাল হয়। টোটেল যিমান ছাবজেক্টত হায়েষ্ট মাৰ্কছ পাইছে, চবতকৈ ভাল আপোনাৰ ছাবজেক্ট কোনটো? আমাৰ এতিয়া কম্পিউটাৰত পাইছে 99, আৰু কম্পিউটাৰত গোটেইখিনি ষ্টুডেণ্টে 90 আপতে পাইছে, চব 90 হাউচতে আছে। আৰু প্ৰায় আমাৰ 29টাৰ ভিতৰত 2টাৰ এডভান্স মেথছ আছিলে, 27টাৰ কম্পিউটাৰ আছিলে, 27টাৰ ভিতৰত 26টাই লেটাৰ পাইছে। ক'বলৈ গ'লে মাৰ্কাজ একাডেমী কম্পিউটাৰ কাৰণে উৎকৃষ্ট এটা অনুষ্ঠান, য'ত হয় কম্পিউটাৰ শিক্ষা ল'ব লাগিলে মাৰ্কাজ আহিব লাগিব। হয়। আৰু প্লাছ মানে আমাৰ ছায়েন্সতো ভাল মাৰ্ক পাইছে, ছায়েন্সত 93 হায়েষ্ট পাৰ্চেণ্টেজ হৈছে। আৰু আমাৰ ইংলিছতো সদায়ে ভাল মাৰ্ক পায়। এইবাৰ ইংলিছৰ হায়েষ্ট মাৰ্কটো হৈছে 95। ইংলিছতো 29টাৰ ভিতৰত 14টাই পাইছে লেটাৰ, 29টাৰ ভিতৰত 14টাই লেটাৰ পাইছে, বাকীখিনিয়ে কিন্তু 77 হাউচতে আছে, 78, 76। কেনেকুৱা হ'ব নেক্সট যিটো ষ্টুডেণ্টছ আহি আছে ইন দ্য লাইন, সিহঁতক আপোনালোকে কেনেকুৱাকৈ আদৰ্শ দেখুৱাব যে ছেইম ৰিজাল্ট হৈ থাকক? কাৰণ কিছুমান স্কুল আছে এইটো বছৰ ভাল কৰিলে সিহঁতৰ অহংকাৰ হৈ যায়, নেক্সট ইয়েৰ বেয়া হৈ যায়। নহয়, আমাৰ স্কুলত গ্ৰেজুৱেলি ৰিজাল্ট ভাল হৈ আহিছে, বেয়া হোৱা নাই। আৰু আমাৰ স্কুলত সদায় মেট্ৰিকৰ ৰিজাল্ট সদায় 100% হৈ আহিছে। যোৱাবাৰো আমাৰ 100 চব ফাৰ্ষ্ট ডিভিজন পাইছিলে, মাত্ৰ এটা ল'ৰাই ছেকেণ্ড ডিভিজন পাইছিলে। আমাৰ সদায় তেনেকুৱাই হৈ আহিছে। অকণমান আমি ইনলাক বুলিয়ে কম, মানে কেলৈ আমাৰ এতিয়া দুটাই যে ছেকেণ্ড ডিভিজন পালে, সেইকেইটা অলপ মাৰ্কৰ কাৰণে ছেকেণ্ড ডিভিজন পালে। নহ'লে আমাৰ ফাৰ্ষ্ট ডিভিজন, ইয়াৰ আগতো আমাৰ অল ষ্টুডেণ্টেও ফাৰ্ষ্ট ডিভিজন পাই পেলাই ডিষ্টিংশ্যন আৰু ষ্টাৰ মাৰ্ক আছিলে। সদায় ৰিজাল্ট ভাল হৈ আহিছে, সেইটো কথাৰ কাৰণে আমি গৌৰৱে ক'ব পাৰোঁ। আৰু সেইটো আমাৰ গোটেই টিচাৰ প্লাছ আমাৰ ভাইচ প্ৰিন্সিপাল, এডমিনিষ্ট্ৰেটৰ চবেই লুক আফটাৰ কৰি থাকে। ষ্টুডেণ্টৰ যাতে অকলে পঢ়াটো ভাল হ'লেতো নহ'ব, আমি এজ এ মানুহ হিচাপে গঢ়িবৰ কাৰণে আমি যথেষ্ট যত্ন কৰোঁ। কাৰণ এওঁলোকে গৈ পেলাই দেশৰ নাগৰিক হ'বগৈ। একোজন সুনাগৰিক হ'বৰ কাৰণে যিমানখিনি কোৱালিটি দৰকাৰ, এই কোৱালিটিখিনি যাতে সৰুৰ পৰা সিহঁতে আয়ত্ব কৰিব পাৰে, তাৰ ওপৰত আমি যথেষ্ট গুৰুত্ব দিওঁ। যাতে সিহঁতে যদি বেয়া কিবা এটা মাতে, তাত মই যথেষ্ট মানে পানিছমেণ্টৰ ব্যৱস্থা কৰোঁ মানে, আৰু বেয়া বস্তু মুখত দিলে। এই দুটাৰ ওপৰত আমি সদায় কনচিয়াছ হৈ থাকোঁ, যাতে বেয়া বস্তু নাখায়, বেয়া মাত নামাতে। আৰু মানে বিশেষকৈ ডিচিপ্লিন, পাংচুৱেলিটি এইবিলাকৰ ওপৰত যথেষ্ট গুৰুত্ব হয়। কাৰণ আমাৰ 8:15 পাছত আমাৰ গেট লগাই দিয়া হয়। আমি পাংচুৱেলিটিটো যথেষ্ট মেইনটেইন কৰোঁ। মাৰ্কাজ একাডেমীৰ যিবিলাক এতিয়া মেট্ৰিকত ৰিজাল্ট ভাল কৰিলে, সেইবোৰ ষ্টুডেণ্টৰ কাৰণে এটা ফিউচাৰ ষ্টাডিজ, ফাৰ্ডাৰ ষ্টাডিজ কাৰণে ব্যৱস্থা আছেনে? আমাৰ হায়াৰ ছেকেণ্ডেৰীত আছে, ইয়াতে ছায়েন্স আৰু আৰ্টছ আছে। আমাৰ মাৰ্কাজুল মাৰিফৰ আণ্ডাৰ যিহেতু এখন স্কুল, আৰু মাৰ্কাজুল মাৰিফে সদায় ছোৱালীৰ এডুকেশ্যনৰ কাৰণে যথেষ্ট পদক্ষেপ লয়।
আৰু সেয়েহে ছোৱালীয়ে যাতে পঢ়া শুনা ভালকৈ কৰে, ছোৱালী যাতে ডিপেণ্ডেণ্ট কাৰোবাৰ ওপৰত নহয়, ছেল্ফ ডিপেণ্ডেণ্ট হয়, তাৰ ওপৰত সদায় গুৰুত্ব আৰোপ কৰি আহিছে। আৰু সেইকাৰণে তেওঁলোকে হায়াৰ ছেকেণ্ডেৰীটো অকলে ছোৱালীৰ কাৰণে খুলিছে। আৰু এতিয়া ছোৱালীৰ কাৰণে আমাৰ আৰ্টছ আৰু ছায়েন্স দুটা ষ্ট্ৰীম আমি ৰাখিছোঁ। 17 চনৰ পৰাই আমাৰ হৈছে এইটো। আৰু এইটো ক'বলৈ গ'লে মই আপোনালোকৰ থ্ৰুৱেদি মাৰ্কাজুল মাৰিফকো মানে কৃতজ্ঞতা জনাইছোঁ, কাৰণ তেওঁলোকে ছোৱালী এডুকেশ্যনৰ ওপৰত যথেষ্ট আৰোপ কৰে। বেটী বচাও বেটী পঢ়াও, এইটো কিন্তু আমাৰ মাৰ্কাজুল মাৰিফে সদায় ভাল পদক্ষেপ লৈ আছে। হয়, মই এটা কুৱেশ্যন সুধোঁ আপোনাক। ধৰক মাৰ্কাজ একাডেমি এনে এটা মানে বিতৰ্ক সদায় চলি থাকে যে মানে ইছলামিক স্কুল বুলি ক'লে অকল ইছলামিক শিক্ষা গ্ৰহণ কৰা হয়, আৰু এইমাত্ৰ আপুনি ক'লে যে ছোৱালীৰ শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া হৈছে, আৰু এইটোও এটা বিতৰ্ক থাকে যে মানে ইছলামিক স্কুলত মানে আপোনাৰ ছোৱালীৰ সংখ্যা খুব কম। সেইবিলাকৰ ছোৱালীৰে বেছি, ছোৱালীৰ সংখ্যা বেছি। আৰু এইটো মানে ইছলামিক বেছ মানে, কিন্তু ইছলামিক আদৰ্শৰে উঠাব পাৰিলে মানে বাচ্ছাবিলাক ভৱিষ্যত জীৱন ভাল হয়। কাৰণ ইছলামিক বুলি কথা নাই, এটা ধাৰ্মিক যেতিয়া মানুহৰ অন্তৰত আহি যায়, তেতিয়া ওপৰত এজন আছে, তেওঁলৈ ভয় কৰিব লাগে, মাক বাপেকক মানিব লাগে। এই প্ৰত্যেকটো ধৰ্মই কয় না যে ডাঙৰক সন্মান কৰিবা, সৰুক মৰম কৰিবা। এইবিলাক কথাটো আমি সৰুৰ পৰা শিকিব লাগিব, যিটো মৰেল এডুকেশ্যন নহয় জানো, সেইটো আছে। গতিকে ইছলামিক এডুকেশ্যনটো লাগিবই আমাক, কাৰণ আমি ইছলামিক আদৰ্শৰে যদি আমি ল'ৰা ছোৱালীক তুলিব পাৰোঁ, ভৱিষ্যত সিহঁতৰ যথেষ্ট ভাল হ'ব। আৰু হয়, আমি এইটো প্ৰমাণ পাইছোঁ। আমাৰ ল'ৰা ছোৱালী বাহিৰত গ'লেও, এতিয়া আপোনালোকক মই এটা কথা ক'ব পাৰোঁ যে আমাৰ মেট্ৰিক পৰীক্ষাটো হয় জাপৰি ঘোষ হাইস্কুলত, আৰু আমাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা হয় গোপালপুৰ হাইস্কুলত। যেতিয়াই মই থ'বলৈ যাওঁ বা আনিবলৈ যাওঁ সিহঁতক, তেতিয়া এটা কথাই মোক বহুত ইনভিজিলেটৰে কয় যে এইখিনি ইউনিফৰ্ম পিন্ধা ল'ৰা ছোৱালী ক'ৰ? তেতিয়া মই গৌৰৱে কওঁ যে এইখিনি মোৰ হয়। কৈছে ইমান ডিচিপ্লিন, আৰু ক্লাছৰ বাকী ইমান ষ্টুডেণ্ট পাইছোঁ আমি, ইটোৱে সিটো সুধি চাই লিখা, কিবা কৰা, সিহঁতে মানে একদম পূৰা এক্সামৰ ডিচিপ্লিনটো পূৰা মেইনটেইন কৰি থাকে। এইটো মই গৌৰৱে ক'ব পাৰোঁ তাৰমানে। আৰু এইটো ভাবিছোঁ যে মই সৰুৰ পৰা আমি যিটো শিক্ষা দিছোঁ সেইটোৰে এটা ফল বুলি, কাৰণ চিটিংটো এক্সামতটো চিটিং কৰিলেও এইটো এটা পাপ নহয় জানো। আৰু ইয়াৰ পৰা ওলাই যোৱা ল'ৰা ছোৱালীখিনি এতিয়া ধৰক যিখিনি মানে পুৰণা ষ্টুডেণ্ট, এতিয়া তেখেতসকলে কেনেকুৱা ধৰণ মানে আমাৰ ওলাই যোৱা ল'ৰা ছোৱালীৰ ভিতৰত আজি 5 মেডিকেল পঢ়ি ওলাইছে, মেডিকেল পাছ কৰিছে, আৰু দুটামানে মেডিকেল পঢ়ি আছে, ইঞ্জিনিয়াৰিং পাছ কৰি ওলাইছে, আৰু ইঞ্জিনিয়াৰিঙত চাকৰিও কৰি আছে, আৰু বহুতেই বেলেগ বেলেগ জবত আছে। আৰু এতিয়া যোৱা বছৰ আগৰ বছৰ এডিআৰই পৰীক্ষাটো দুটা ষ্টুডেণ্টে ক্ৰেক কৰিছে, আৰু সিহঁতে MBA প্লাছ MCOM দুটাই পাছ কৰিছে, দুটা ল'ৰাই। আৰু তাৰোপৰি ভাল ভাল ইনষ্টিটিউটত ছিট পাইছে। আমাৰ ইয়াৰ পৰা হায়াৰ ছেকেণ্ডেৰী পঢ়ি যোৱা, আৰ্টছত হায়াৰ ছেকেণ্ডেৰী পঢ়ি যোৱা ছোৱালীয়ে কটন ইউনিভাৰ্চিটিত পাইছে, আৰু আলিগড় মুছলিম ইউনিভাৰ্চিটিত ছিট পাইছে। গতিকে এইবিলাকৰ পৰা বুজা যায় যে আমাৰ ইয়াত শিক্ষাটো ঠিকেই দি আছোঁ আমি, বা ইহঁতেও আয়ত্ব কৰিব পাৰিছে। তাৰোপৰি মানে আমাৰ ইয়াৰ পৰাই পাছ কৰি যোৱা ছোৱালীয়ে মানে এতিয়া জামিয়া মিলিয়া ইছলামিয়া এটা প্ৰেষ্টিজিয়াছ মানে ইউনিভাৰ্চিটি আমি ক'ব পাৰোঁ নহয় জানো, তাতো এতিয়া PhDত ছিট পাইছে আৰু PhD কৰি আছে। গতিকে সেইবিলাক আমাৰ কাৰণে এটা গৌৰৱৰ বিষয়। আমাৰ কাৰণে নহয়, আপোনালোকৰ কাৰণেও গৌৰৱৰ বিষয় বুলিয়ে ক'ম মই, নহয় জানো। সফলতাটো কষ্ট চবৰে আছে, অকল আমাৰ নহয়, ষ্টুডেণ্টখিনিও যথেষ্ট কষ্ট কৰিছে। আমি যেনেকৈ সিহঁতক ডিৰেকশ্যন দিছিলোঁ পঢ়িবলৈ, যেনেকৈ কৈছিলোঁ সিহঁতেও তেনেকৈ পঢ়িছে, সেইকাৰণে আজি ভাল এটা ৰিজাল্ট আমি চাব পাৰিছোঁ। কম্পিউটাৰ বুলি ক'লে প্ৰায়ভাগ ল'ৰা ছোৱালী কনফিউজ হৈ থাকে, কি কেনেকৈ মানে বহুতখিনি কনফিউজন থাকে। সেইটো ময়ো নিজে কনফিউজ থাকোঁ, বাট ষ্টিল ইমান ধুনীয়া ৰিজাল্ট। কেনেকুৱা ধৰণে বিশেষ প্ৰশিক্ষণ বা এক্সট্ৰা কিবা আছিল নেকি ইয়াতে? বিশেষ প্ৰশিক্ষণ বুলি ক'লে এতিয়া ধৰক কম্পিউটাৰৰ দুটা পাৰ্ট আছে, থিয়ৰী আৰু প্ৰেক্টিকেল। থিয়ৰীটো যেনে আমি গমেই পাওঁ 70 মাৰ্কছৰ থিয়ৰী হয়, 30 মাৰ্কছৰ প্ৰেক্টিকেল হয়। চ' আমি দুয়োটাতে সম্পূৰ্ণভাৱে মানে 100% যিমান পাৰোঁ আমি গুৰুত্ব দিব চেষ্টা কৰিছোঁ। যেনেকৈ আমাৰ স্কুলত যেনেকুৱা মানে প্ৰেক্টিকেল লেব প্ৰয়োজন হয়, গোটেইখিনি ব্যৱস্থা আছে। আমি তেনেকৈ ক্লাছবিলাক শিকাব পাৰিছোঁ ষ্টুডেণ্টখিনিক। সিহঁতেও যথেষ্ট কষ্ট কৰিছে, গুৰুত্ব দিছে, যেনেকৈ কৰাইছিলোঁ। ইকুৱেলি থিয়ৰী আৰু প্ৰেক্টিকেল দুয়োখিনিয়ে আমি জোৰ দি পেলাই সিহঁতক অলপমান পঢ়াবলৈ আমি চেষ্টা কৰিছিলোঁ। সেইটো লাগিব ন, কিমান অংক পোৱা নাই সেইটো লিখা গৈছে। কম্পিউটাৰ ছায়েন্সৰ টোটেল 27জন ষ্টুডেণ্টে এপিয়াৰ কৰিছিলে, য'ত 26জনে লেটাৰ মাৰ্ক পাইছে, আৰু মেক্সিমামে এবভ 90, 94, 97, এজনীয়ে 99ও পাব সক্ষম হৈছে। যিহেতু পুলি এজোপা ৰুলে লগে লগে আমি ফল নাপাওঁ, বহুত বছৰ নাৰ্ছিং কৰিব লাগে, যত্ন ল'ব লাগে, তাৰপিছতহে আমি ফল পাওঁ। চ' আমি সৰু ক্লাছৰ পৰাই কি কৰোঁ, ইংৰাজী
মানে ফৰেইন লেংগুৱেজ হিচাপে সৰুৰ পৰাই যত্ন লোৱা হয়। ইটছ এণ্ড এভৰি ক্লাছত টিচাৰ্ছখিনিয়ে ভালকৈ এক্সট্ৰা মানে যিটো এফৰ্টছ তেনেকৈ দিয়ে, যত্ন লোৱা হয়। চ' এভৰি ইয়াৰ, নট অনলি দিছ ইয়াৰ, এভৰি ইয়াৰ উই এচিভ ফেণ্টাষ্টিক ৰিজাল্ট ইন ইংলিছ। কিমানজন ছাত্ৰ ছাত্ৰী? দিছ ইয়াৰ ইংলিছটো মানে কোৰ্চ ছাবজেক্ট হয়। চ' 29 students appeared in the exam. Out of 29, 14 students scored letter marks in English and 95 came the highest mark. খুব বেছি প্ৰব্লেম হয় গ্ৰামেটিকেল কম্পজিশ্যনৰ ক্ষেত্ৰত। চ' এই ডিফিকাল্ট আছিল নেকি? আমি গ্ৰামাৰৰ তাৰমানে কি কৰোঁ, অলৱেজ উই প্ৰিফাৰ টেক্সট বুক, নট ৱৰ্ক বুক। টেক্সট বুকত কি হয়, নলেজবিলাক কম্প্ৰিহেনচিভ এণ্ড কমপ্লিট হয়, বুজি পায় আৰু ডিটেইলছ নলেজ থাকে। আমি টেক্সট বুক শিকোৱাৰ ওপৰত মানে গুৰুত্ব দিয়া হয় বেছি, তাৰ আমি ৰিজাল্ট পাওঁ। আৰু মই এটা মানে কুৱেশ্যন কৰিব খুজিছোঁ, এতিয়া ধৰক মাৰ্কাছ একাডেমি এইটো বুলি ক'লে ধৰক ইছলামিক বুলি এটা মানে আহি যায়। তাৰপিছতো ধৰক ইংলিছত ধৰক কম্পিউটাৰ হওক বা যিকোনো ক্ষেত্ৰত আজি এখন স্কুলে ভাল এটা নাম কঢ়িয়াই আনিছে, এই বিষয়ে আপুনি কি ক'ব? সেই ইছলামিক হোৱাৰ কাৰণে সেইটো আমাৰ এক্সট্ৰা এডভান্টেজ। ষ্টুডেণ্টখিনিক এটা মৰেল বাইণ্ডিঙৰ ভিতৰত ৰখা যায়। বৰ্তমান সময়ত যিটো ডাঙৰ চেলেঞ্জ, ল'ৰা ছোৱালী ইজিলি বেয়া ৰাস্তাত যোৱাৰ যিটো টেণ্ডেঞ্চি আমি দেখা পাওঁ। চ' আপোনালোকৰ আশীৰ্বাদত আমাৰ ল'ৰা ছোৱালীখিনি খুবেই ডিচিপ্লিনড, আৰু সেই এভৰি মৰ্ণিং এছেম্বলিত আমি যেতিয়া সেই মৰেল টিচিংখিনি দিওঁ, কিবা নহয় কিবা ইফেক্ট থাকে। চ' সেইটো ফালৰ পৰা আমি ভালেখিনি বেনিফিট পাওঁ ল'ৰা ছোৱালীৰ পৰা। সেইখিনিয়ে হ'ল ইছলামিক। আদাৰৱাইজ ইয়াত মৌলবী মৌলানা প্ৰডাকশ্যন নহয়, আমি সেৱাৰ আণ্ডাৰত এফিলিয়েটেড আমাৰ স্কুল, টোটেলি সেৱা কোৰ্চ প্ৰেছক্ৰাইব ইয়াত শিকোৱা যায়। গতিকে সৰুৰ পৰা যত্ন লওঁ। আমাৰ যিখিনি ষ্টুডেণ্ট থাকে, আমিয়ে তেওঁলোকৰ মেণ্টৰ, গাইড, পেৰেণ্টছ, এভৰিথিং। যদি পেৰেণ্টছে ঘৰত কিবা লৈছে, সেইটো এক্সট্ৰা এডভান্টেজ ষ্টুডেণ্টৰ কাৰণে। আদাৰৱাইজ আমি উই লিভ নাথিং আনডান। যি পাৰা যায় গোটেইখিনি আমি স্কুলতেই কৰোঁ। দ্যাট ইজ দ্য কি অফ আৱাৰ ছাকচেছ। Stay informed, stay ahead. News Any 365.